মই সেইকাৰণে কৈছো যে এজ সুন এজ পচিবল যিমান পাৰি সোনকালে আসন বিতৰণ হ'ব লাগে আৰু যোনে যোনে গুৰুত্ব দিয়া নাই সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে যাতে প্ৰকৃত অৰ্থত আমি বিজেপিক হৰুৱাব পাৰোঁ আৰু প্ৰকৃত অৰ্থত যাতে অমৈহতীয়া ৰণ সোনকালৰ পৰা আৰম্ভ হৈ যায় এজ সুন এজ পচিবল 100% শিৱসাগৰত খেলিম আৰু 100% শিৱসাগৰত জিকিম আপোনালোকে নিশ্চিন্ত হৈ থাকক যে শিৱসাগৰত মই নিৰ্বাচন খেলিমেই শিৱসাগৰত মই নিৰ্বাচন খোলাটো 100% খাটাম আৰু শিৱসাগৰত মই 100% নিৰ্বাচনত জিকাটো খাটাম আৰু 2026 চনত মই শিৱসাগৰৰ পৰা জয়ী হৈ চৰকাৰৰ অংশীদাৰ হ'ব খোজো আৰু চৰকাৰৰ অংশীদাৰ হৈ মই শিৱসাগৰৰ সকলো মূল সমস্যা সমাধান কৰি থৈ যাতে আহিব পাৰোঁ 31 চনৰ আগত যাতে 5 বছৰ আগন্তুক 5 বছৰত যাতে মই সকলো সমস্যাৰ সমাধান কৰি দিব পাৰোঁ তাৰ কাৰণে মই আশা পুহি সপোন ৰাখি এবাৰ 2026ত শিৱসাগৰৰ পৰা খেলিম আৰু শিৱসাগৰত ব্যাপক ভোটত বিজেপিৰ কেণ্ডিডেটক পৰাভূত কৰিম